নতুন বছৰৰ শুভকামনা জনাইছোঁ। চাওঁতে 2025 বৰ্ষত শেষ হ'ল আৰু শেষ হওঁতে বহুতবিলাক প্ৰশ্ন কিন্তু আমি লৈ যাবলগীয়া হৈছে নতুন বছৰত। এতিয়া আমি আশা ৰাখিছোঁ যে 2026 বৰ্ষত সেই প্ৰশ্নসমূহৰ যাতে উত্তৰবিলাক আহে। যিটো পৰিৱেশত সামাজিক পৰিৱৰ্তন আহিছে, তাতে কৰ্মচাৰীসকলৰো যথেষ্ট কণ্টকময় সময় আহিছে নে গৈছে ধৰিব পৰা নাই। এতিয়া বিশেষকৈ NPSৰ ক্ষেত্ৰত যিখন সংগ্ৰাম চলি আছে, NPSৰ বিৰুদ্ধে আৰু OPSৰ সপক্ষত, অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম যিখন হৈ আছে, এই সংগ্ৰামখনৰ নতুন সংস্কৰণ হিচাপে আমি বিভিন্ন ধৰণৰ পৰিকল্পনা ইতিমধ্যে কৰিছোঁ। আজিৰ পৰা সদৌ অসম কৰ্মচাৰী পৰিষদৰ বাৰ্ষিক অধিৱেশন চলি আছে, আৰম্ভ হৈছে যোৰহাটত। যদিও মই প্ৰত্যক্ষভাৱে সংস্থাটোৰ লগত জড়িত নহয়, কিন্তু আমি আশা ৰাখিছোঁ যে আজিৰ পৰা আৰম্ভ হোৱা এই অধিৱেশনে NPSৰ বিপক্ষত স্থিতি লৈ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত যি OPS প্ৰতিষ্ঠাৰ বাবে সংগ্ৰামখন চলি আছে, এই সংগ্ৰামখনত চৰকাৰী যন্ত্ৰটো যিহেতু তেওঁলোকৰ, আমি শুনিছোঁ যে তেওঁলোকৰ অধিৱেশনত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীসকল বা অসম চৰকাৰৰ বিভিন্ন বিষয়ববীয়াসকল তাতে উপস্থিত থাকিব। আৰু আমি সেইকাৰণে আশা ৰাখিছোঁ যে যিহেতু যোৱা 24 তাৰিখৰ পৰা সদৌ অসম কৰ্মচাৰী পৰিষদে NPSৰ বিৰুদ্ধত সংগ্ৰাম আৰম্ভ কৰিছে। বহুত দেৰিকৈ আৰম্ভ কৰিলেও এইখন সংগ্ৰামৰ ক্ষেত্ৰত আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু মই আমি আশা ৰাখিছোঁ যে যিহেতু তেওঁলোকৰ ষ্টেজত, তেওঁলোকৰ মঞ্চত অসম চৰকাৰ উপস্থিত থাকিব, যুক্তি সহকাৰে আৰু খুব সংঘবদ্ধভাৱে যাতে NPSৰ বিপক্ষত আৰু OPSৰ পুনৰ প্ৰতিষ্ঠাৰ এই সংগ্ৰামখনৰ বাৰ্তাটো অসম চৰকাৰক প্ৰেৰণ কৰে আৰু অসম চৰকাৰৰ ব্যক্তিসকলৰ পৰা যাতে এটা সুদুত্তৰ তেওঁলোকে আদায় কৰিব পাৰে, আমি তাকে আশা কৰিছোঁ। কাৰণ যোৱা 2005 চনৰ পৰা যিটো অসমৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য আছিলে, তাৰ বিপক্ষে যিটো মাত মাতিবলগীয়া আছিলে, কৰ্মচাৰী পৰিষদৰ বা সংস্থা সংঘ বহুতৰে মাত আমি দেখা নাছিলোঁ। কিন্তু যিয়ে নহওক, দীঘলীয়া হ'লেও এই সময়খিনি ইতিমধ্যে পাৰে হ'ল। গতিকে আৰু এটা কথা, এইখিনি সময়তে যদি অসমৰ কৰ্মচাৰীসকলে যদি এক হৈ বা কৰ্মচাৰী পৰিষদৰ পৰা যদি জোৰদাৰভাৱে এই দাবীটো প্ৰক্ষেপ নকৰে অসম চৰকাৰক, তেতিয়াহ'লে হয়তো আমাৰ এই সংগ্ৰামখন যথেষ্ট কষ্টকৰ হ'ব আৰু বহুত ব্যক্তিয়ে OPS নোপোৱাকৈ অৱসৰ পাই যথেষ্ট তেওঁলোকৰ অসুবিধা হ'ব জীৱন ধাৰণৰ কাৰণে। আৰু দ্বিতীয় কথাটো হৈছে কি, আমি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই NPSৰ বিপক্ষে আৰু OPS পুনৰ উদ্ধাৰৰ কাৰণে আমি যিখন সংগ্ৰাম কৰি আছোঁ, অনাদিকাললৈকে আমি চলাই যাম, যেতিয়ালৈকে এই OPSটো অসমৰ ৰাজ্যত পুনৰ প্ৰতিষ্ঠা নহয়। তাৰ কাৰণে আমি ৰাজনৈতিক ক্ষেত্ৰখনৰ বিভিন্ন ব্যক্তিৰ লগত ইতিমধ্যে কথা পাতিছোঁ আৰু অনাগত সময়ত 2026 বৰ্ষত আমাৰ তেওঁলোকৰ প্ৰতি আহ্বান থাকিল যে তেওঁলোকে মৌন নহয়, স্পষ্টভাৱে ৰাজ্যত OPS প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁলোকে সক্ৰিয় অংশগ্ৰহণ কৰে নে নকৰে, তাতে স্পষ্ট যাতে কৰে। সকলো ৰাজনৈতিক দল, সকলো সুধী সমাজ, সকলো ব্যক্তিকে মই এই ক্ষেত্ৰত অনুৰোধ জনাইছোঁ। আমি 2026ৰ আৰম্ভণিৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৈ কৰ্মচাৰীসকলৰ লগতে সাধাৰণ ৰাইজ আৰু ৰাজনৈতিক মহলক আমি এই ক্ষেত্ৰত বাৰ্তালাপ কৰাৰ কাৰণে এটা আমি দীঘলীয়া পদক্ষেপ গ্ৰহণ কৰিছোঁ। আৰু কৰ্মচাৰী পৰিষদৰ আন্দোলনৰ মাজে মাজে আমাৰো আন্দোলন চলি থাকিব। আৰু আমি ভাবিছোঁ যে দুয়োপক্ষৰ আন্দোলনে কৰ্মচাৰীসকলক এটা প্ৰাপ্যৰ পথলৈকে লৈ যাব পাৰিব। আৰু যদিহে মোৰ আশা ৰাখিলোঁ, মই অসমৰ কৰ্মচাৰী সমাজক অনুৰোধ জনাইছোঁ যে এই NPSৰ বিপক্ষত হোৱা সংগ্ৰামখনত যাতে 2026 বৰ্ষত 100% ব্যক্তিয়ে আমাক সঁহাৰি দিয়ে আৰু সকলোৱে যাতে ৰাজপথলৈকে ওলাই আহে, তাৰ কাৰণে আমি আশা ৰাখিছোঁ। আৰু পুনৰ মই অসমবাসীকে 2026 বৰ্ষ খুব সুন্দৰভাৱে আগুৱাই যাবৰ কাৰণে সকলোৰে যাতে আশা আকাংক্ষা প্ৰতিফলিত হয়, সফল হয়, তাৰ কাৰণে কামনা কৰিছোঁ।